নমস্কাৰ মাজত মাত্ৰ কেইটামান দিন তাৰ পিছত আৰম্ভ হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়াৰ পিছত বহুতৰে সিলেকশন হ'ব সেই সিলেকশনৰ পিছত বহুতৰে এটা চিন্তা থাকে যে মই চাকৰি কৰিবলৈ ঘৰৰ বাহিৰলৈ যাব লাগে নেকি মই চাকৰি কৰিবলৈ মই বেলেগ এখন ডিস্ট্ৰিক্টলৈ যাব লাগিব নেকি কিয় মই মোৰ গৃহ জিলাতে থাকি মই চাকৰি কৰিব নোৱাৰো বা মই কেনেকৈ মোৰ গৃহ জিলাতে এপইন্টমেন্ট লেটাৰখন পাম এনেকুৱা ধৰণৰ বহুতৰে চিন্তা সকলোৰে সমস্যাৰ সমাধান লৈ আজি চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকৰ বাবে এই সিদ্ধান্ত কেনেকুৱা ধৰণৰ কি আছে ইয়াতে আৰু সকলোবোৰ আপোনালোকে গম পাব আমাৰ এইটো ভিডিঅ'ত যদিহে ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক কৰিবলৈ নাপাহৰিব কমেন্ট কৰিবলৈ নাপাহৰিব আৰু বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এই ভিডিঅ'টোত আপোনালোকে কেইটামান ইম্পৰ্টেন্ট কথা গম পাব এই ইম্পৰ্টেন্ট কথা আপোনালোকৰ চাকৰিৰ সন্দৰ্ভত আপোনালোকৰ পৰীক্ষাৰ সন্দৰ্ভত গতিকে বহুত কেইটামান গুৰুত্বপূৰ্ণ আপডেট লৈ আপোনালোকৰ মাজত মই উপস্থিত হৈছো বিশ্বাসী বন্ধু আপোনালোকে চাই আছে বিশ্বাসী বন্ধু নীতি গুৰুত্বপূৰ্ণ ভিডিঅ' সো বন্ধুসকল এটি ভাল খবৰ আপোনালোকৰ কাৰণে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে এতিয়া আৰু ঘৰৰ বাহিৰত যাব নালাগে নিজৰ গৃহ জিলাতে কৰিব পাৰিব চাকৰি কেনেকৈ আপোনালোকে জানে চৰকাৰে বৰ্তমান যেনেকৈ শিক্ষকসকলৰ বাবে মিউচুৱেল ট্ৰান্সফাৰ ব্যৱস্থা কৰিছিল অলপ আগতে কেইদিনমান আগত আপোনালোকে দেখা পাইছিল যে আপোনাৰ যদি ঘৰ হয় বৰপেটাত বা আপোনাৰ ফ্ৰেণ্ডৰ ঘৰ যদি হয় আপোনাৰ দৰঙত আপুনি চাকৰি কৰি আছে দৰঙত কিন্তু আপোনাৰ ফ্ৰেণ্ডজনে কৰি আছে বৰপেটাত আপুনি যদি বিচাৰে সেই ফ্ৰেণ্ডৰ লগত কন্টেক্ট কৰি মিউচুৱেল ট্ৰান্সফাৰ মানে আপুনি তেওঁৰ জায়গাত যেহেতু চাকৰি কৰি আছে আপুনি আপোনাৰ জায়গাত তেওঁৰ জায়গাত যাব পাৰিব গতিকে এই ইয়াকে কয় মিউচুৱেল ট্ৰান্সফাৰ এই মিউচুৱেল ট্ৰান্সফাৰ ব্যৱস্থাটো বৰ্তমান তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে চৰকাৰে অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিহে আপোনালোকে এজন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আপোনালোক যদি এজন বেলেগ জিলাত কৰ্মৰত কৰ্মচাৰী তেনেহলে আপোনাৰ কোনো ধৰণৰ সমস্যা এতিয়া আৰু দেখা নিদিয়ে আপোনালোকে শীঘ্ৰেই আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰ ব্যৱস্থা আপোনালোকে ল'ব পাৰিব এই ট্ৰান্সফাৰ কেনেকৈ ল'ব বা এই মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে কি ডকুমেন্টছ লাগিব আপোনালোকে খুব বিশেষ মই কৈ আছো আপোনালোকে জানে আপোনালোকে যিটো এৰিয়াত কৰ্মৰত আপোনালোকে সেই এৰিয়াটোৰ লগত আপুনি যিটো অফিচত কাম কৰি আছে ঠিক আপোনাৰ ডিপাৰ্টমেণ্টৰে কোনোবা বন্ধু বা কোনোবা চিনাকিয়ে আপোনাৰ যদি বেলেগ এখন গাঁৱত বা বেলেগ এখন জিলাত যদি কাম কৰি আছে আপুনি তেওঁলোকক কন্টেক্ট কৰিব লাগিব কন্টেক্ট কৰি যিখিনি ডকুমেন্টছ আছে সেই গোটেইখিনি ডকুমেন্টছ আপোনালোকে ফিল আপ কৰি দিব লাগিব সঠিক ঠাইত দি কেনে আপোনালোকে এটা সময় দিব সেই সময়ৰ ভিতৰত আপোনালোকে ট্ৰান্সফাৰ ল'ব পাৰিব প্ৰথম কথাটো এইটো দ্বিতীয় কথাটো হৈছে এই বছৰ যেহেতু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি আপোনাৰ পৰীক্ষা আৰম্ভ হ'ব সেপ্টেম্বৰ 15 তাৰিখৰ পৰা পৰীক্ষা কিন্তু এই বছৰ যেহেতু নতুনকৈ যিসকলে চাকৰি পাব তেওঁলোকে কিমান সময়ৰ পিছত তেওঁলোকে এই মিউচুৱেল ট্ৰান্সফাৰটো ল'ব পাৰিব এটো কিন্তু বহুত ইম্পৰ্টেন্ট কথা এই কথাটো হয়তো আপোনালোকে নাজানে আপোনালোকে যদি কোনোবা এখন ঠাইত যদি আপোনালোকে কৰ্মৰত হ'ব বিচাৰে বা কৰ্মৰত হৈ আছে তেনেহলে আপোনাক খুব বেছি নহয় 3-4 মাহ এটা সময় লাগিব আপোনাক কিহৰ কাৰণে সময় লাগিব কাৰণ আপোনালোকে সেই ঠাইত আপোনালোকে এডজাস্ট হ'ব লাগিব সেই ঠাইত কাম কৰিব লাগিব আপোনাৰ যিখিনি প্ৰসেস সেই প্ৰসেসত কাম চলিবলৈ আপোনাৰ 3-4 মাহ এটা সময় লাগে এই সময়খিনিত যদি আপোনালোকে কৰ্মৰত থাকিব বিচাৰে তেনেহলে আপোনালোকে অকনমান ধৈৰ্য সহকাৰে কৰ্মৰত থাকিব লাগিব তাৰ পিছত আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিব নতুন যিসকলে এবাৰ এপইন্টমেন্ট পাব সেইসকলৰ কাৰণে কৈছো আৰু ইয়াতে এটা বহুতৰে মোৰ এটা প্ৰশ্ন আহি আছিল যোৱা কেইটামান ভিডিঅ'ত যে যেহেতু এবাৰ এছএছ লেভেলৰ ক্যান্ডিডেট আছে তেওঁলোকে এছএলসি পাস কৰিছে এছএলসি পাস কৰাৰ পিছত তেওঁলোকে গেট 4 ৰ যিটো আপোনাৰ পৰীক্ষা সেই পৰীক্ষাটো দিব পাৰিব নে নাই বহুতৰে এইটো মই প্ৰশ্ন পাইছো এতিয়া আপোনালোকক মই দেখুৱাই দিছো আপোনালোকক মই এইটো কোৱেশ্চনৰ এনসাৰ মই যোৱাটো ভিডিঅ'ত মই এইটো ভিডিঅ'ত দিছিলোৱে আপোনালোকক মই এটা বস্তু দেখুৱাই দিম আপোনালোকে মন কৰিব যে যেতিয়া নটিফিকেশনখন লিয়াইছিল তেতিয়া তেওঁলোকে এটা কথা মেনশন কৰি দিছিল তেওঁলোকে কি মেনশন কৰিছিল যে ইয়াতে হাই কোৱালিফাইড ক্যান্ডিডেট ইয়াতে এপ্লাই কৰিব নোৱাৰে
আৰু আপোনালোকে যদি যেতিয়া এপ্লাই কৰিছিল সেই এপ্লাই কৰা সময়ত আপোনাৰ তেওঁলোকে আপোনালোকৰ এপ্লিকেশ্যনৰ যিখিনি আপোনালোকৰ কোৱালিফিকেশ্যন সেই কোৱালিফিকেশ্যনৰ কথা তেওঁলোকে সুধিছিল আৰু আপুনি তেতিয়া সেই কোৱালিফিকেশ্যনৰ ওপৰতে আপুনি ভিত্তি কৰি আপোনালোকে ফৰ্মখন এপ্লাই কৰিছে নহয় জানো 2 নম্বৰ কথা আপুনি যেহেতু গেট 3 এপ্লাই কৰিছে গেট 3 টো এটা ক্যাটাগৰী আছে এছএছ লেভেলৰ কাৰণে তাতে আপুনি এপ্লাই কৰিছে কোনো কথা নাই হেতু আপোনালোকৰ এছএছ লেভেলৰে আপুনি গেট 4 দিব পাৰিব আৰু এছএছ লেভেলৰ গেট 3 কিন্তু হাই লেভেলৰ যিবিলাক আছে আপুনি গ্ৰেজুৱেচন কমপ্লিট সকলে গেট 4 আপোনাৰ এপ্লাই কৰিব নোৱাৰে কাৰণ গেট 4 টো দুটা ক্যাটাগৰী আছে এটা হল অকল 8 পাছৰ কাৰণে আৰু এটা হল এছএছ পাছৰ কাৰণে অকল যদি 8 পাছত আপুনি পৰীক্ষা দিব বিচাৰিছে আপুনি যদি হাই সেকেন্ডাৰী পাছ তেনেহলে আপুনি 8 পাছৰ এক্সামটো দিব নোৱাৰে হেতু অনলি 8 পাছৰ কাৰণে যদি গেট 4 আপোনাৰ এছএছসি লেভেলৰ যদি আপোনাৰ পোষ্ট আছে যদি আপুনি ফৰ্মখন নটিফিকেশনখন চাইছে তেনেহলে আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব আৰু বহুতৰ প্ৰশ্নৰ উত্তৰ মই এটা কৈ কিমান কমেন্ট কৰিম কিমান দিম গতিকে মই এই ভিডিওটো বনোৱাৰ কাৰণ হল আপোনালোকক এটা ভিডিওতে দুটা কথা মই কৈ দিছো যে এইবাৰ আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিব আপোনাৰ যেনেকৈ শিক্ষকসকলে এবাৰ মিউচুৱেল ট্ৰান্সফাৰ লৈছিল এখন ঠাইৰ পৰা আন এখন ঠাইলৈ তেওঁলোকে ট্ৰান্সফাৰ লৈছিল ঠিক তেনেকৈ আপোনালোকে 3rd গ্ৰেডৰ বা 4th গ্ৰেডৰ কৰ্মচাৰীসকলেও এইবাৰ মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিব আৰু আপোনালোকে যদি কিবা কনফিউজনত আছে মোক কমেন্ট কৰিব যে এই ট্ৰান্সফাৰৰ কাৰণে কেনেকৈ এপ্লাই কৰিব লাগে সবিশেষ মোক কৈ দিম ইয়াৰ আগতে আপোনালোকে আৰু বহুতে এটা ভয় খাই আছে যে এই মেছেজটো আপোনাক যেটো মই স্ক্ৰিনত মেছেজ এটা দেখুৱাই থৈ দিছো এই মেছেজটো বহুতৰ তাত আহা নাই কিন্তু তেখেতসকলে এবাৰ গেট 3 লেভেলৰ হয় কিন্তু গেট 4 এপ্লাই কৰিছে তেখেতসকলে মোক খুদি আছে যে মই গেট 4 পৰীক্ষা দিব পাৰিম নে নাই মোৰ তাতো মেছেজটো আহা নাই তোমালোকে আগতে তোমালোকৰ নটিফিকেশনখন চাই লবা তোমালোকে কোনটো ক্যাটাগৰীত এপ্লাই কৰিছা তোমাৰ যদি ৰিয়েলি গ্ৰেজুৱেচন কমপ্লিট হৈছে তেনেহলে তোমালোকে এক্সামটো দিব নোৱাৰিবা কিয় কৈছো কাৰণ তোমালোকৰ পিছৰ পৰ্যায়ত প্ৰবলেম হ'ব ওকে আৰু ইয়াতে বহুত এটা কথা মই ইয়াতে ক্লিয়াৰ কৰি দিও মোক বহুতে সুধি আছে যে গ্ৰেজুৱেচন মোৰ যেতিয়া মই ফৰ্মখন এপ্লাই কৰিছিলো তেতিয়া মই বিএছ 4th চেম বা 5th চেমত আছিলো তেতিয়ালৈকে মোৰ গ্ৰেজুৱেচনৰ সাৰ্টিফিকেটখন নাছিল তেতিয়ালৈকে মই সেই কাৰণে মই এছএছ পাস বুলি দেখুৱাই দিলো কিন্তু এতিয়া মোৰ গ্ৰেজুৱেচন কমপ্লিট হ'ল আৰু আপোনাৰ মই এতিয়া আকৌ গেট 4 পৰীক্ষাটো দিব পাৰিম নে নাই অবভিয়াসলি এটো ক্লিয়াৰ কোৱেশ্চন মই দি দিও আপোনালোকে যেতিয়ালৈকে এই পোষ্টৰ কাৰণে এপ্লাই কৰি আছিল সেই সময়ত আপোনাৰ নিশ্চয়কৈ আপুনি বিএ কমপ্লিট কৰা নাছিল বা আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰা নাছিল গতিকে আপোনাৰ হেখিনি ৰাইট আছে যে আপুনি আপোনাৰ যেটো আপোনাৰ হাতত সাৰ্টিফিকেটখন নাছিল গতিকে আপুনি তেতিয়া গেট 4 লেভেলৰ আপুনি এক্সামিনেশনটো দিব পাৰিব আপুনি এপ্লিকেন্ট হয় গতিকে আপুনি কোনো চিন্তা নাই আপুনি গেট 4 কাৰণে আপুনি এপিয়াৰ হ'ব পাৰিব সো কাৰণ তেতিয়া আপোনালোকৰ হাতত গ্ৰেজুৱেচন সাৰ্টিফিকেটখন নাছিল আৰু এতিয়া আপুনি গ্ৰেজুৱেট গতিকে এতিয়া যদি পোষ্ট লয় এতিয়া আৰু আপুনি এপ্লাই কৰিব নোৱাৰে কিন্তু তেতিয়া যদি এপ্লাই কৰিছিল আপুনি নিশ্চয়কৈ আপুনি গেট 4 পৰীক্ষাটো দিব পাৰিব সো ইনফৰমেশনটো একেই আছিল আশা কৰি চাই ভাল পালে যদি ভাল পাইছে লাইক কমেন্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব এনেকুৱা ধৰণৰ ভিডিও চাবলৈ আৰু পাবলৈ আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰক আজিলৈ মানে অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম